আপোনাৰ আগত আমি দেখা পালোঁ সুন্দৰভাৱে বিহু প্ৰদৰ্শন কৰা হৈ গৈছে কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে হয় আমাৰ গাঁৱৰে বিহু তাৰপিছত গাঁৱৰ ল'ৰাই ফূৰ্তি কৰিছে আজিকালিতো হেৰায়ে গৈছে গাঁৱৰ অসমীয়া চোতাল বিহু যিহেতু হয় কেনেকুৱা অনুভৱ দেখি কেনেকুৱা লাগিলে ভাল কি বুলি কয় ভাল লাগিছে গোটেইখিনি একতা হৈ একতা বান্ধোনেৰে আজি বিহু কৰিবলৈ আহিছে আমাৰ ভাল লাগিছে বহুত আপোনালোকে বিহু পালন কৰি আছে কি ক'ব আচলতে আপোনাৰ গাঁওখনৰ মাজতে চলাইছে নেকি হয় আমি মানে প্ৰত্যেক বছৰে এইদৰে আমি আমাৰ গাঁৱৰ সকলো ৰাইজ মিলি সমিল মিলেৰে হুঁচৰি প্ৰদৰ্শন কৰি আহিছোঁ আৰু এতিয়া প্ৰায় আমি সন্ধিয়াৰ পৰা এই 12 বাজি গৈছে এতিয়ালৈকে আমি আমাৰ সকলো ৰাইজৰ গৃহত আমি হুঁচৰি প্ৰদৰ্শন কৰি আছোঁ আৰু এই হুঁচৰি প্ৰদৰ্শনৰ যোগেদি আমি সমাজলৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ আমি সকলোৰে সমিল মিলেৰে আমি ৰঙালী বিহুটো জীয়াই ৰাখিব লাগিব আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব লাগিব আৰু অনাগত দিনতো আমি এইদৰে সকলো ককাই ভাই বয়োজ্যেষ্ঠ আমাৰ সকলো মিলি সমিল মিলেৰে একতা দোলেৰে বান্ধ খাই আমি এই হুঁচৰি প্ৰদৰ্শনৰ যোগেদি আমি আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখোঁ যিহেতু এটা মধ্যনিশা অপাল বৃদ্ধ বনিতা বুলি ক'ব লাগিব যথেষ্ট বয়সস্থ মানুহ আহিছে এই হুঁচৰিৰ লগত বয়সস্থ মানুহৰ উৎসাহটো দেখা পোৱা গৈছে কি ক'ব কাৰণ বিহু বুলি ক'লেই আমাৰ অসমীয়াৰ প্ৰাণ আমাৰ বাপতি সাহোন বিহু আমি এই বিহু সংস্কৃতি লৈয়ে আমি জীয়াই থাকিব লাগিব আৰু আমি সকলো বয়োজ্যেষ্ঠও এই বিহু বতৰত ওলাই আহিছে আমাক তেওঁলোকে উৎসাহিত কৰিছে আৰু তাৰ বাবে আমি দুগুণ উৎসাহেৰে আমাৰ বিহু সংস্কৃতি জীয়াই ৰাখিবলৈ আমি আহুপুৰুষাৰ্থ কৰি যাম আমাৰ অসমীয়া যুৱ মঞ্চ হাঁচৰা আঞ্চলিক সমিতিৰ পৰা প্ৰত্যেক বছৰে আমি এখন মুকলি বিহু আয়োজন কৰি আহিছোঁ আৰু এই মুকলি বিহুখনে আজি আহি 10টা বছৰ অতিক্ৰম কৰিছেহি আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় অহা 19 এপ্ৰিল 5 বহাগ তাৰিখে আমাৰ হাঁচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি উলহ মালহেৰে আমাৰ মুকলি বিহু ভাগি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা পাই আমি সঁচাকৈ আপ্লুত হৈছোঁ আমি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ এই মুকলি বিহু ভাগি উপভোগ কৰিবলৈ সকলো আহক আমাক এই মুকলি বিহু ভাগিত সকলো উপস্থিত থাকি আমাক উৎসাহ উদ্দীপনা যোগাবহি বুলি আমি আশা ৰাখিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত